নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আনিছো এটা ভাল লগা খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅটো সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈলব বিচাৰিছো যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ জিলিমকা ফলো কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ জিলিমকা তো যি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ আৰু এই যি মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূলতে হৈছে যে ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিয়ে যিখন দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে সেই দুৰ্গা পূজাখনে এইবেলি 25টা বৰ্ষত ভৰি দিছে আৰু সেই উপলক্ষে এইবেলি ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে এইবেলি যি দুৰ্গা পূজা সেই দুৰ্গা পূজা অনুষ্ঠিত কৰিব আৰু এই দুৰ্গা পূজাখন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ বা সাফল্যমণ্ডিত ৰূপে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে তেওঁলোকৰ যি লাইখুঁটা স্থাপনৰ কাৰ্যসূচী সেই লাইখুঁটা স্থাপনৰ কাৰ্যসূচী সমাপন কৰা পৰিলক্ষিত হ'ল আৰু লাইখুঁটা স্থাপনৰ যি শুভাৰম্ভণি সেয়া কৰিছে ৰংজুলিৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাণীকান্ত ৰাভাদেৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে এয়া সভাপতি ৰঞ্জিত ৰাভা ডাঙৰীয়া তেওঁ উদযাপন সমিতিৰ সভাপতি তেওঁক নিৰ্বাচিত কৰা হৈছে ইয়াৰ লগে লগে সম্পাদক আছে তুলেশ্বৰ কছাৰী ডাঙৰীয়া সমান্তৰালকৈ এই কাৰ্যসূচী ৰূপায়ণত উপস্থিত থাকে ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসকল সদস্যসকল ইয়াৰ লগে লগে অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে উপস্থিত থাকে আৰু তেওঁলোকৰ উপস্থিতিত এইদৰে ৰংজুলিৰ যি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা উদযাপন সমিতি আছে এই উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি লাইখুঁটা স্থাপনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পুনৰবাৰ আপোনালোকক জনাই দিছো যে 2 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈ বৰ্ণাঢ্য কাৰ্যসূচী ৰখা হৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে এই যি দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ সেই ৰূপালী জয়ন্তী বৰ্ষটি উদযাপন কৰিবলৈ লৈছে আপোনালোকে ইতিমধ্যে অৱগত যে ৰংজুলিৰ যি দুৰ্গা পূজা অনুষ্ঠিত হয় ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ উদ্যোগত সেই দুৰ্গা পূজাৰ লগত সংগতি ৰাখি ৰাৱণ দাহনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী এক বিশেষ আকৰ্ষণ আৰু সেই বিশেষ আকৰ্ষণীয় কাৰ্যসূচী ৰাৱণ দাহনৰ যি প্ৰতিমূৰ্তি বনোৱা হয় সেয়া এবাৰ বিশেষ ধৰণে সাজি উলিওৱা হ'ব বুলি ইতিমধ্যে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তুলেশ্বৰ কছাৰী দাই জানিবলৈ দিছে তেওঁৰ মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাম কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছে এই দৃশ্যাংশসমূহ এনেদৰে দেখিবলৈ পোৱা গ'ল ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি যি লাইখুঁটা স্থাপনৰ কাৰ্যসূচী সেয়া অনুষ্ঠিত কৰা হ'ল বা সেই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু লগে লগে আপোনালোকক এটা কথা জনাই দিব বিচাৰিছো যে অইনবেলি দুৰ্গা পূজাখন তহচিল ময়দানত অনুষ্ঠিত হয় থানাৰ ওচৰতে যি তহচিল ময়দান আছে সেই তহচিল ময়দানত অনুষ্ঠিত হয় কিন্তু এইবেলি ৰূপালী জয়ন্তী যি বৰ্ষ সেই বৰ্ষৰ কাৰ্যসূচী এইবেলি ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতহে অনুষ্ঠিত হ'ব সম্পাদকৰ মন্তব্য আছে সেয়া শুনাইছো ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ এইবেলি আমাৰ 25টা বৰ্ষত ভৰি দিছে সেয়েহে আজি আমি সকলো আমি উদযাপন সমিতি বিভিন্ন উপসমিতিৰ লগতে উপদেষ্টা মণ্ডলী বিষয়সভাৰ লগ হৈ আৰু এই অঞ্চলস্থ ৰাইজক লৈ আজি আমি লাইখুঁটা স্থাপন কৰিলোঁ আজিৰ পৰা আমাৰ আগন্তুক যি ৰূপালী জয়ন্তী বৰ্ষ সেই বৰ্ষৰ কাম কাজসমূহ আৰম্ভ হ'ব এইবুলি আমাৰ যিহেতু ৰূপালী জয়ন্তী বৰ্ষ যুৱ দুৰ্গা পূজাৰ সেয়েহে আমি এইবুলি আমি মহালয়াৰ পৰা নৱৰাত্ৰি পূজাৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ তথা 2 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈ 11 দিনীয়া কাৰ্যসূচীৰে আমি এইবুলি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিম বুলি ভাবিছোঁ আৰু ইয়াত আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব আমাৰ প্ৰথমে 2 অক্টোবৰ তাৰিখে আমাৰ ইয়াতে মণ্ডপ জাৰ মুকলি কৰা হ'ব আৰু মূল গেট যিটো আছে সেইটো মূল তন্ত্ৰ আমি উদ্বোধন কৰিম ইয়াৰ লগে লগে আমাৰ মহালয়াৰ পূজা শুভাৰম্ভ হ'ব আৰু তাৰপিছতে আমাৰ 5 অক্টোবৰে আমি আমাৰ সকলোৰে জনপ্ৰিয় নাগৰা নামৰ আমাৰ কৰিশ্মা নাথক আমন্ত্ৰণ কৰিছোঁ সন্ধিয়া 6 বজাত তেওঁ নাগৰা নাম পৰিৱেশন কৰিব আৰু সকলো ৰাইজৰ সেই নাম প্ৰসংগৰ উপস্থিতি কামনা কৰিছোঁ ইয়াৰ পিছতে আমাৰ ৰাৱণ আমাৰ যেহেতু প্ৰতি বছৰে আমাৰ ৰাৱণ দাহন কাৰ্যসূচী থাকে এইবুলি আমাৰ এই কাৰ্যসূচী অলপ
অন্য ধৰণে আমি কৰিম বুলি ভাবিছোঁ, আটক ধুনীয়াকৈ সজাম বুলি ভাবিছোঁ। ইতিমধ্যে আমাৰ যি ৰাৱণৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰে তেওঁক আমি তেওঁৰ লগত যোগাযোগ কৰিছোঁ। এইবুলি তেওঁ এটা আমাৰ বিশেষ আকৰ্ষণ, ৰাইজৰ কাৰণে আকৰ্ষণৰ কাৰণে বনাব আৰু সেইটো সেই কাৰ্যসূচীত ৰাৱণ দহন কাৰ্যসূচী থাকিব। সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।